মহানগৰীত নীতি বহিৰ্ভূতভাৱে চলিছে ইলেক্ট্ৰিক বাছ। ইলেক্ট্ৰিক বাছে নামানে যান-বাহন শাখাৰ নীতি নিয়ম। পৰিবহণ বিভাগৰ দায়িত্ব গ্ৰহণৰ পাছতে মন্ত্ৰী চৰণ বড়োলৈ বিভিন্নজনৰ অভিযোগ। জনতাৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী চৰণ বড়োৰ সৰজমিন তদন্ত। গণেশগুৰিৰ পৰা খানাপাৰালৈ সেউজীয়া বাছত মন্ত্ৰীৰ সফৰ। অকল আজি চামইটো নহয় আৰু তেনেকৈ ৰেণ্ডমলি চাই থাকিম। যেনেকা হলেও গুৱাহাটীত মানে গ্ৰীণ বাছটো আমি ভালকে চলাচল যদি আমি কৰিব পাৰোঁ, বাকী আমাৰ যিমানখিনি আণ্ডাৰ STC যিবিলাক চিটি বাছবিলাক আছে এইবিলাককো আমি ডিচিপ্লিন কৰিব পাৰিম। জনতাৰ পৰা অহা বহু অভিযোগ মিছা নহয়। মন্ত্ৰীৰ চকুত ধৰা পৰিল চালক হেণ্ডিমেনৰ বহু ত্ৰুটি। আজি মই নিজে চাই পেলাই কিছুমান মই পাইছোঁ ইয়াতে ড্ৰাইভাৰে আজি ইউনিফৰ্মত ICC জোতা পিন্ধা নাছিল, এইটো চালোঁ। ড্ৰাইভাৰৰ ড্ৰাইভিং লাইচেন্সটো মই চালোঁ। মই মাজে মাজে আপত্তি পাইছোঁ ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেন্সটো লগাই পেলাই কেতিয়াবা হেণ্ডিমেনজনে গাড়ী চলায়। অনাগত দিনত এই ত্ৰুটিসমূহ দূৰ নহলে অধিক কঠোৰ হ'ব পৰিবহণ বিভাগ। প্ৰয়োজন হলে চালক হেণ্ডিমেনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াতে গ্ৰীণে হওক বা বেলেগে হওক, যি নিয়মে থাকিব। আমাৰ এনফৰ্চমেণ্টসকলে যি নিয়ম আছে নিয়মটো কৰিমে, আইন আছে। অলপ আগত আমাৰ ড্ৰাইভাৰে জোতা পিন্ধা নাই, অলৰেডি আমি পেনাল্টি লগাইছোঁ। 179 পেনাল্টি আমি লগাইছোঁ। এটা বাছ আস্থানত অধিক সময় থাকিব নোৱাৰিব একোখন বাছ। সেয়ে পূৰ্বৰে পৰা চলি থকা টাইম কাৰ্ডক লৈ পৰিবহণ বিষয়াক পুনৰ কঠোৰ হোৱাৰ নিৰ্দেশ দিলে মন্ত্ৰীগৰাকীয়ে। আমি ষ্ট্ৰিক্টলি এনফৰ্চমেণ্টৰ দায়িত্ব দিছোঁ আৰু ইমিডিয়েট আমি আৰু এটা চিষ্টেম আনিব বিচাৰি আছোঁ যাতে একেবাৰে ডিচিপ্লিন আমি এটা স্মাৰ্ট এটা মেনেজমেণ্ট চিষ্টেমৰ দ্বাৰা যাতে আমি এই আমাৰ গ্ৰীণ বাছখিনি আমি চলাব পাৰোঁ। অৱশ্যে মহানগৰীৰ যান-জঁটৰ ক্ষেত্ৰত কিছু নতুন দিশ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে মন্ত্ৰী চৰণ বড়োই। এটা পথেৰে প্ৰয়োজনতকৈ অধিক বাছ চলাচল কৰিছে নেকি সেয়াও চোৱা চিতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।